নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজিৰ পৰা 16 বছৰ অনুৰ্ধৱই ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম আদি বহুতো প্লেটফৰ্ম। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 16 বছৰ তলৰ কোনো শিশু কিশোৰে চলাব নোৱাৰিব ছ'চিয়েল মিডিয়া। 16 বছৰ তলৰ যিকোনো শিশু কিশোৰে ব্যৱহাৰ কৰিলে বন্ধ হৈ পৰিব একাউণ্ট। আজিৰ পৰা অষ্ট্ৰেলিয়া চৰকাৰে বলবৎ কৰিলে কঠোৰ নিয়ম। অষ্ট্ৰেলিয়াৰ পিছতে কেইবাখনো দেশত বলবৎ হ'ব এই নতুন নিয়ম। ডিজিটেল নিৰাপত্তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। চাইবাৰ অপৰাধ, অনলাইন প্ৰবঞ্চনা, শোষণ, নিৰ্বীৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই ব্যৱস্থা। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। ৰাজ্যত আহি গ'ল নিৰ্বাচনী বতৰ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটৰ তালিকা। শীঘ্ৰেই ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন। এই মুহূৰ্তত দিব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন। 1500ৰ পৰা 1200লৈ হ্ৰাস পাব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰ সংখ্যা। আৰু আনফালে ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোটৰ কেন্দ্ৰ। ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কটন হ'ব মৃত্যু হোৱা লোকৰ নাম। আৰু আনফালে ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত। 22 নৱেম্বৰৰ পৰা অসমত চলি আছে এছআৰ প্ৰক্ৰিয়া। 20 ডিচেম্বৰলৈ ঘৰে ঘৰে বুথ লেভেল অফিচাৰে কৰিব এই প্ৰক্ৰিয়া। তেওঁলোকৰ হাতত আপোনালোকে দিব লাগিব সকলো নথিপত্ৰসমূহ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কোনো বহিৰাগতক বিক্ৰী কৰা নহ'ব অসমীয়াৰ মাটি। বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰ নিয়ম। এই মুহূৰ্তত জনাইছোঁ কোনো বহিৰাগতক বিক্ৰী কৰা নহ'ব অসমীয়াৰ মাটি। বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰ আইন। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ পৰা। কেৱল এঠাইত নহয়, ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে ইতিমধ্যে বিদেশী। সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব অসমীয়াই। আমি অসমীয়াই জীয়াই থাকিবই লাগিব। জাতি মাটি ভেটি হেৰুৱাবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য। তিনি প্ৰজন্মই অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকীঘৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকীঘৰ। ইতিমধ্যে ঘৰ নোপোৱা সকলোৱে পাব চৰকাৰী পকীঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ। বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। যদি মুছলমানে বিজেপিক ভোট নিদিয়ে তহঁতক আল্লাহে ক্ষমা নকৰে, মহাপাপে চুব। বিজেপি বিধায়কৰ অদ্ভুত মন্তব্য। এই মুহূৰ্তত জনাইছোঁ মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব। বিজেপিক ভোট নিদিলে তহঁতক মহাপাপে চুব। আল্লাৰ শপত খাই ক'ব লাগিব বিজেপিকে ভোট দিম বুলি আমি। যিখন চৰকাৰৰ চাউল খাবি সেইখন চৰকাৰে গুণ গাবি বুলি মন্তব্য আগবঢ়াইছে। ৰাজহুৱা সভাত মুছলমানক উদ্দেশ্যে অদ্ভুত মন্তব্য বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া ৰাজ্যজুৰিত। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বিজেপি অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু, মিয়াৰ ভয় দেখুৱাই লাভ নাই। দিব লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। বিজেপিয়ে দেশৰ সংবিধানে মানি নচলে। বিজেপিৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয়। মিয়াৰ ভয় দেখুৱাই লাভ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাক্তৰ ইঞ্জিনিয়াৰো মিয়া হৈছে। ব্যৱসায় বাণিজ্য সকলো মিয়াৰ হাতত এতিয়া। আৰু আনফালে পথাৰ পৰ্যন্ত এতিয়া মিয়াৰ হাতত। ড্ৰাইভাৰৰ পৰা শাক পাচলিৰ বেপাৰীলৈকে সকলো মিয়া। মুখ্যমন্ত্ৰীৰ কথাত অসমৰ মানুহ ভুল নাযায় কেতিয়াও। হিমন্ত বিশ্ব শৰ্মা বিকল্প গৌৰৱ গগৈ আৰু লুইনজ্যোতি গগৈ। আৰু লগতে মন্তব্য কৰে যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুইনজ্যোতি গগৈ হ'ব পাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজিল ৰাজেন গোহাঁই। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। দেশৰ জনতাৰ হৈ সংসদত ৰাহুল গান্ধীৰ 3টা প্ৰশ্ন। সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন। দেশৰ জনতাৰ হৈ ৰাহুলে কৰিলে 3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন।
প্ৰশ্ন হৈছে নিৰ্বাচন আয়োগৰ বাছনি পেনেলৰ পৰা কিয় আঁতৰ কৰা হ'ল চিজি। দ্বিতীয়টো প্ৰশ্ন ২৪ৰ নিৰ্বাচনৰ পূৰ্বে ইচিক কিয় আইনী ৰক্ষা কবচ দিয়া হৈছিল। তৃতীয়টো হৈছে ৪৫ দিনৰ ভিতৰত চিচিটিভি ফুটেজ নষ্ট কৰা খৰখেদা কিয়। ৰাহুলৰ অভিযোগ ভোট চুৰিৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি ইচিক। সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ এনেদৰে গৰ্জন। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ ফেচবুক পেজ মিয়াই চলায়। লোকৰ পৰা কণ্টেণ্ট চুৰি কৰি গৌৰৱ গগৈ পেজত দিয়া হয় বুলি উল্লেখ কৰিছে। গৌৰৱ গগৈ আগে পিছে কেৱল মিয়াহে আছে আৰু ইয়াৰ লগতে গৌৰৱ গগৈ মিয়াৰ প্ৰীতি বাঢ়িছে। মিয়াৰ প্ৰতি অত্যাধিক মৰম গৌৰৱ গগৈ। মিয়াক যদি বেয়াকৈ ক'লে বেয়া পায় তেতিয়া কংগ্ৰেছে। ৰকিবুল হুছেইনক ৰথৰ সাৰথি কৰি কংগ্ৰেছ চলাই আছে গৌৰৱ গগৈয়ে। ৰকিবুল হুছেইনৰ বাহিৰে আন কংগ্ৰেছী নেতাৰ গুৰুত্ব নাই কংগ্ৰেছত। ৰকিবুল হুছেইনে যি কয় তাকে কৰে কংগ্ৰেছে। কোৱালিটি নথকা এমুঠি তুষাৰ মুটকাৰীক লগত ৰাখে গৌৰৱে। গৌৰৱ গগৈ কংগ্ৰেছ চলোৱাৰ নাই, গৌৰৱ গগৈয়ে ফেন ক্লাবহে চলাই আছে। গৌৰৱ গগৈৰ ব্যৱহাৰ একেবাৰে বেয়া। গৌৰৱ গগৈৰ সংগ এৰি অহাৰ প্ৰফুল্ল দাসৰ মহাবিস্ফোৰণ মন্তব্য।